প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমি আজি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিম সেইটো হ'ল মূলতঃ হৰপ্পা সভ্যতাৰ বিষয়ে। আৰু এইটো আচলতে তোমালোকৰ যিখন পেপাৰ তাৰে প্ৰথমটো ইউনিটৰ দ্বিতীয়টো টপিক বি। আৰু হৰপ্পা সভ্যতাৰ এই টপিক বিৰ আজি আলোচনা কৰিবলগীয়া বিষয়খিনি হ'ল মূলতঃ হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ, ইয়াৰ আঁতিগুৰি বা মূল ভেটি। মই মূল ভেটি শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে ক'ৰ পৰা আৰম্ভ হ'ল আচলতে তাৰ ভেটিটো বা আঁতিগুৰি বুলি ক'ব পাৰি। লগতে বিস্তৃতি, কোনখিনি অঞ্চললৈ বা কিমান দূৰলৈ, কিমান বিশাল এটা অঞ্চল হৰপ্পা সভ্যতাই আৱৰি আছিল বা হৰপ্পা সভ্যতা বুলিলে আমি বুজো, সেই কথাখিনি আমি ইয়াতে চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে এটা কথা আমি জানি থলে নিশ্চয় ভাল হ'ব, সেইটো হ'ল সভ্যতা মানে কি। আমি সভ্যতা কৈ আছো, কিন্তু আচলতে সভ্যতা বা চিভিলাইজেশ্যন বুলিলে আমি কি বুজিছো, বা আমি ইয়াতে চিভিলাইজেশ্যন বুলিলে কি বুজিম। চিভিলাইজেশ্যন শব্দৰ বিভিন্ন ধৰণৰ বা বিভিন্ন ডেফিনিশ্যনছ আছে, সংজ্ঞা আছে। তাৰ ভিতৰত মই এটা সংজ্ঞা ৱৰ্ল্ড হিষ্ট্ৰী এনচাইক্লপিডিয়াৰ পৰা ইয়াত তুলি দিছোঁ, যিটো সংজ্ঞাটো আমাৰ ইয়াতে চিভিলাইজেশ্যন বা সভ্যতা সম্পৰ্কে যি ধাৰণা, সেই ধাৰণাৰ বুজাত সহায় কৰিব এই সংজ্ঞাটোৱে। চ' চিভিলাইজেশ্যন মানে হ'ল বেচিকেলি, civilization is a term applied to any society which has developed a writing system, government, production of surplus food, division of labor, and urbanization. The term is difficult to define because not all civilizations include every one of the above facets. The term is often used, therefore, to suggest a highly developed culture. অসমীয়াত ক'বলৈ হ'লে সভ্যতা বুলিলে আমি এক সমাজ ব্যৱস্থাক বুজো, এনেকুৱা এক সমাজ ব্যৱস্থাক বুজো য'ত লিখন পদ্ধতিৰ বিকাশ হৈছে। লিখা পদ্ধতি এটা তেওঁলোকৰ আছে, স্ক্ৰিপ্ট এটা আছে তেওঁলোকৰ। লগতে এটা শাসক পক্ষ আছে বা চৰকাৰ বুলি ক'ব পাৰি। উদ্বৃত্ত উৎপাদন আছে, ৰাহি উৎপাদন আছে, আৰু শ্ৰমৰ বিভাজন আছে। লগতে তাৰ ফলত নগৰীকৰণ হৈছে। যেতিয়াই কোনো এটা সমাজত সাৰপ্লাছ প্ৰডাকশ্যন হয়, ৰাহিৰ উৎপাদন হয়, তেতিয়া আচলতে ইকনমিক ডেভেলপমেণ্ট বা ইকনমিক বিকাশ হয়, অৰ্থনৈতিক বিকাশৰ ফালে গতি কৰে, মানে ব্যৱসায় বাণিজ্য ইত্যাদি কথাবিলাক আগবাঢ়ি আহে। এটা অৰ্থনৈতিক ধাৰণা এটা। তো সদ্যহতে আমি সেইটো ইয়াত বাদ দিছোঁ। মই ধৰি লৈছোঁ উদ্বৃত্ত উৎপাদন মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বুজি পায়, সাৰপ্লাছ ফুড প্ৰডাকশ্যন। চ' সভ্যতা বুলিলে এনেকুৱা এখন সমাজক আমি বুজিছোঁ, এনে এক সমাজ ব্যৱস্থাক বুজিছোঁ য'ত লিখন পদ্ধতিৰ বিকাশ হৈছে, শাসক পক্ষ এটা আছে, উদ্বৃত্ত উৎপাদন আছে, শ্ৰমৰ বিভাজন আছে, আৰু নগৰীকৰণ, এই বৈশিষ্ট্যবোৰ আছে। অৱশ্যে এটা কথা ঠিক যে বহু সময়ত এই বৈশিষ্ট্যবোৰৰ মানে দুই এটা কোনো সভ্যতাত নাথাকিবও পাৰে। এতিয়া মই এটা উদাহৰণেৰে কথাটো বুজাবলৈ বিচাৰিছোঁ। মানে ধৰি লোৱা হ'ল, জাষ্ট আমি কল্পনা কৰোঁ, কল্পনাটো খুব প্ৰয়োজন। কল্পনা কৰি লওঁ এনেকুৱাকে যে ছাপ'জ কোনো এক কাৰণত লাহে লাহে আমাৰ অসমৰ ডাঙৰ চহৰ গুৱাহাটী চহৰখন লাহে লাহে পতনলৈ আগবাঢ়িল। পতন ইন দ্য চেন্স কি, তাৰ ইকনমিক এক্টিভিটি কমি গ'ল, তাত মানুহ থাকিবলৈ কমকৈ ল'লে, ঘৰ দুৱাৰবিলাক ভাঙি গ'ল, হয়তো ভূমিকম্প আহিলে, বানপানী হ'ল, বা অন্যান্য কিবা কাৰণ, কিবা হয়তো ডাঙৰ যুদ্ধ হ'ল, পৃথিৱীত থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'ল, তাৰ প্ৰভাৱ গুৱাহাটীতো পৰিল। চ' এটা সময়ত এই চিটিখন এবাণ্ডন হৈ গ'ল, পৰিত্যাজ্য হ'ল, মানুহে বাদ দি দিলে। তেনেকৈ বহু বছৰ গুচি গ'ল, প্ৰায় ধৰিলোঁ 1000 বছৰ, 1000 বছৰমান পিছত তাত কোনোবা মানুহ আহি তেওঁলোকে এই গুৱাহাটী চহৰৰ পুৰণি ধ্বংসাৱশেষবিলাক, ঘৰ দুৱাৰ ভাঙি গ'লেও তাৰ ভেটিবিলাক থাকি যাব, ক'ৰবাত অৱশিষ্টবিলাক থাকি যাব, সেই অৱশিষ্টবিলাক আৱিষ্কাৰ কৰিলে। তেওঁলোকে ডাঙৰ ডাঙৰ বিল্ডিঙৰ ভেটিবিলাক আৱিষ্কাৰ কৰিলে। গুৱাহাটীৰ ডাঙৰ ডাঙৰ বিল্ডিংবিলাক বা পাৰ্কবিলাক আছে, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেইবিলাকৰ ঘৰ দুৱাৰ আৱিষ্কাৰ কৰিলে। তেতিয়া তেওঁলোকে ৰিয়েলাইজ কৰিব যে ইয়াতে হয়তো কিছু আগতে তেওঁলোকে এটা সময়ত তাৰ চন উলিয়াই ল'ব। আমি যেনেকৈ কাৰ্বন 14 ডেটিং পদ্ধতিৰে চন, মানে কোনো বস্তুৰ মেটেৰিয়েল ৰিমেইনছৰ আচলতে সময় উলিয়াই লওঁ, তেনেকৈ সময়টো উলিয়াই ল'ব। তেতিয়া তেওঁলোকে আৱিষ্কাৰ কৰিব এইটোতো 1000 বছৰ আগত ইয়াত উন্নত এটা ব্যৱস্থা আছিল। ঠিক ধৰি ল'লোঁ গুৱাহাটীখন তেনেকৈ ডিক্লাইন হোৱা, পতন হোৱাৰ পিছত এটা সময়ত ছাপ'জ গুৱাহাটী পতন হোৱাৰ 200 বা 300 বা 400 500 বছৰ পিছত ডিব্ৰুগড় বা যোৰহাট চিটিখনো, এই চহৰকেইখনো লাহে লাহে পতনলৈ গতি কৰিলে। তাতো সেইখিনি সময়ত এই মানুহবিলাক যে আহিলে, তেওঁলোকে কেইবছৰমান পিছত হয়তো বা সমসাময়িকভাৱে কোনোবাই ডিব্ৰুগড়খন আৱিষ্কাৰ কৰিলে, মানে ডিব্ৰুগড়ৰ ভগ্নাৱশেষ আৱিষ্কাৰ কৰিলে, যোৰহাটৰ ভগ্নাৱশেষ আৱিষ্কাৰ কৰিলে, জাষ্ট ধৰি লৈছোঁ আৰু।
চ' তেতিয়া তেওঁলোকে দেখা পাব যে ঘৰ দুৱাৰবিলাক দেখোন মিল আছে, তাত থকা আচবাববিলাকৰ মিল আছে। গতিকে তেওঁলোকে ধৰি ল'ব পাৰিব যে সেই সময়খিনিত সমসাময়িকভাৱে 1500 বছৰৰ ব্যৱধান বা 100-200 বছৰৰ ব্যৱধানত এখন উন্নত সমাজ ব্যৱস্থা আছিল, এটা উন্নত সমাজ ব্যৱস্থা আছিল। আৰু তেওঁলোকে সেইটোক নাম দিব। নাম কি দিব? কোনোবাই ক'ব যে ব্ৰহ্মপুত্ৰৰ কাষত আছে, গতিকে ব্ৰহ্মপুত্ৰ সভ্যতা। কিন্তু কোনোবাই হয়তো এনেকুৱা কৰিব পাৰে যে গুৱাহাটীখন প্ৰথমতে আৱিষ্কাৰ হৈছে এই সভ্যতাটোৰ, গতিকে সভ্যতাৰ নামটো গুৱাহাটী সভ্যতা দিওঁ। কোনোবাই ক'ব আচলতে নহয়, যিহেতুকে এইটো অসম নামৰ অঞ্চল হ'ব পাৰে, গতিকে এই সভ্যতাটোৰ নাম দিওঁ অসম সভ্যতা। এই যে আৱিষ্কাৰ কৰিলে এটা উন্নত জীৱন প্ৰণালী 1000 বা 2000 বা বেছিও হ'ব পাৰে, 5000 বছৰ পিছত চাপ'জ, এই যিটো ধাৰণা হ'ল যে সমাজ এখন আছে, সেই সময়ত 5000 বছৰ বা 2000 এটা আগত সেইখনে বা সেই সমাজখনে এটা সভ্যতা। তেওঁলোকে বিভিন্ন নামেৰে ক'ব। আমি যেনেকৈ হৰপ্পা সভ্যতা কৈছোঁ, সিন্ধু সভ্যতা কওঁ, বহুতে সৰস্বতী হিন্দু সভ্যতা বুলি ক'ব খোজে। সেই বিষয়ে আমি পিছলৈ আহিম। তো মই ধৰি লৈছোঁ ছাত্ৰ ছাত্ৰীসকলে এতিয়া সভ্যতা সম্পৰ্কে এই ডেফিনেশ্যনছটোৰ লগত মই কোৱা কথাখিনি মিলাই চাব। গতিকে ডেফিনেশ্যনছটো আকৌ এবাৰ কৈ দিছোঁ। সভ্যতা বুলিলে আমি এনে সমাজ ব্যৱস্থাক বুজোঁ য'ত লিখন পদ্ধতি আছে। যে আমাৰ যদি গুৱাহাটীখনত ধ্বংসাৱশেষ আৱিষ্কাৰ হয়, মানে কল্পনাৰ আৰু, তেতিয়াহ'লে তাত লিখন পদ্ধতিৰ অৱশেষ পাবই পাব। আৰু এতিয়াতো মডাৰ্ণ চিভিলাইজেশ্যন, আমাৰ কম্পিউটাৰ ছফ্টৱেৰ, মানে এইবিলাক আধুনিক ইলেক্ট্ৰনিক্স গেজেটছবিলাক পাব। চ' লিখন পদ্ধতি পাব, শাসক পক্ষ পাব, আমাৰ দিছপুৰৰ ছেক্ৰেটেৰিয়েট আৱিষ্কাৰ হ'ব, উদ্বৃত্ত উৎপাদনৰ মানে অৱশেষ পাব, গুদাম চুদামবিলাকত বিভিন্ন ধৰণৰ বস্তু পাব, মানে চাউল দাইল বা অন্যান্য সামগ্ৰীবিলাকৰ অৱশেষ ডেফিনেটলি পাব। শ্ৰমৰ বিভাজন পাব, মানুহৰ শ্ৰমৰ বিভাজনৰ কামৰ ধাৰণা এটা পাব। এণ্ড দেন নগৰীকৰণ, ডাঙৰ ডাঙৰ বিল্ডিং আছে, নগৰীকৰণৰ উদাহৰণ পাই যাব। চ' বেচিকেলি সভ্যতাটো তেনেধৰণে তেওঁলোকে ডিফাইন কৰিব। আৰু এটা কথা, সময় আগবঢ়াৰ লগে লগে সভ্যতাত নতুন নতুন কথা সংযোগ হ'ব। যে ইলেক্ট্ৰনিক্স ডেভেলপমেণ্টবিলাক হৈছে, হৰপ্পা সভ্যতাৰ সময়ত সেইবিলাক নাছিলে। ছফ্টৱেৰ ডেভেলপমেণ্ট হৈছে, IT ডেভেলপমেণ্ট হৈছে। চ' এই গোটেই কথাবিলাকো পিছত এটা সভ্যতাৰ মানে বৈশিষ্ট্য হৈ পৰিব। যি নহওক, আমাৰ ক্ষেত্ৰত সভ্যতা বুলিলে আমি লিখন পদ্ধতি, শাসক ব্যৱস্থা বা চৰকাৰ, উদ্বৃত্ত উৎপাদন, শ্ৰমৰ বিভাজন, নগৰীকৰণ আদি বৈশিষ্ট্যবোৰ থকা এক উন্নত সমাজ ব্যৱস্থাক বুজিছোঁ, বিশেষকৈ হৰপ্পা সভ্যতাৰ ক্ষেত্ৰত। এতিয়া আমি আহিছোঁ হৰপ্পা সভ্যতাৰ বিষয়ে মানুহে কেনেকৈ গম পালে। বহুত বেছি বছৰ হোৱা নাই। হৰপ্পা সভ্যতাৰ বিষয়ে গম পোৱা, অফিচিয়েলি হৰপ্পা সভ্যতাৰ বিষয়ে গম পোৱা কিমান বছৰ হৈছে? 100 বছৰ, প্ৰায় 100 বছৰ। মই কৈ আছোঁ কাহিনীটো। তো প্ৰথম যিটো আৰম্ভণি ঘটিল হৰপ্পা সভ্যতাৰ বিষয়ে মানুহৰ মনত খুদুৱনি তোলাৰ যিটো আৰম্ভণি, সেইটো ক'ব পাৰি 1826 চনত। আৰু এই কাহিনীকেইটা, সৰু সৰু কাহিনীকেইটা মই তুলি আনিছোঁ উপেন্দ্ৰ সিঙৰ কিতাপখনৰ পৰা, হিষ্ট্ৰী অফ এনচিয়েণ্ট এণ্ড আৰ্লি মিডিয়েভেল ইণ্ডিয়া। এইখনৰ ৰেফাৰেঞ্চ মই আগতেও দিছোঁ। লগতে আমি ৰমিলা ঠাকুৰৰ কিতাপখনো পঢ়িছোঁ আৰু অন্যান্য কিতাপবিলাকো আছে, মই ৰেফাৰেঞ্চবিলাক দিম। চ' প্ৰথম হৰপ্পা সভ্যতাৰ বিষয়ে জনাৰ যিটো আৰম্ভণি হ'ল 1826 চনত। এগৰাকী মানুহ আছিল, তেওঁৰ নামটো হ'ল চাৰ্লছ মেচন। তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীত চাকৰি কৰিছিল। তেতিয়া ভাৰতবৰ্ষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন চলি আছে। চাৰ্লছ মেচনে কি হ'ল, তেওঁ ঘূৰি ফুৰি ভাল পায়, ঘূৰি ভাল পোৱা মানুহ, এডভেঞ্চাৰৰ কাইণ্ড অফ, মানে এডভেঞ্চাৰাছ। তেওঁ ট্ৰেভেল কৰি ভাল পায়, দুঃসাহসিক ভ্ৰমণ কৰি ভাল পায়। তেওঁ চাকৰি বাদ দি দিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ, টকা পইচা চাগে আছিল অলপ। আৰু 1826 চনৰ কোনোবা এটা দিনত তেওঁ হৰপ্পা, যিখন হৰপ্পা অঞ্চল, যিটো অঞ্চল, সেই হৰপ্পা অঞ্চলৰ কোনো এটা টিলা বা ঢিপ, তাত তেওঁ থিয় হৈ ভাবিলে, এটা ইণ্টাৰেষ্টিং কথা ভাবিছিল। কিন্তু ভাবিছিলে যে সম্ভৱতঃ এই ঠাইখনেই আলেকজেণ্ডাৰে, বিশ্ববিজেতা আলেকজেণ্ডাৰে বিশ্ববিজয় কৰিব বিচাৰিছিল। আলেকজেণ্ডাৰে পুৰুক হৰুৱাৰ কাহিনী, পুৰুক ডিফিট কৰিছিলে এই অঞ্চলটোত। তেওঁ এটা খুব ইণ্টাৰেষ্টিং মানে এটা কল্পনা তেওঁৰ, যে পুৰু সম্ভৱতঃ আলেকজেণ্ডাৰৰ হাতত ইয়াতেই পৰাজিত হৈছিল। আৰু তেওঁ ভাবি লৈছিলে যে এইটো এটা অঞ্চল মানে প্ৰাচীন বা পুৰণি এক ৰজা বা ৰজা মহাৰজাৰ প্ৰাসাদ হ'ব পাৰে। আলেকজেণ্ডাৰ আৰু পুৰু কাহিনীটো একদম 30 ছেকেণ্ডত কৈ দিছোঁ। আলেকজেণ্ডাৰে বিশ্ববিজেতা হ'ব বিচাৰিছিল। তেওঁ পৃথিৱীৰ সমগ্ৰ অঞ্চল শাসন কৰিব বিচাৰিছিল। তেওঁ ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ আহিছিল। সৰু সৰু ৰজাবিলাকে তেওঁক বাধা দিয়া নাছিল। পুৰু নামৰ ৰজাজনে ভাৰতবৰ্ষৰ তেওঁক বাধা দিছিল। কিন্তু পুৰুক বন্দী কৰা হৈছিল
আৰু পুৰুক বন্দী কৰাৰ পিছত পুৰুক আলেকজেণ্ডাৰে হেনো এটা কথা সুধিছিল যে তেওঁ কি আশা কৰে আলেকজেণ্ডাৰৰ পৰা। কাৰণ বন্দী কৰাৰ পিছততো তেওঁৰ হয়তো হত্যা কৰা হ'ব বা বন্দী কৰি ৰখা হ'ব, জেলত দিয়া হ'ব। তেতিয়া পুৰুৱে কৈছিল যে মোক ৰজাৰ দৰে ব্যৱহাৰ লাগে, যিহেতুকে তেওঁ ৰজা আছিল। তো এই কাহিনীটো আমি স্কুলত পঢ়িছিলোঁ। তো যি নহওক, চাৰ্লছ মেছনৰ কথাখিনি গ'ল। তেওঁ একো ৰিয়েলাইজ কৰিব নোৱাৰিলে যে সেই অঞ্চলটোত য'ত তেওঁ থিয় হৈ পুৰুক আলেকজেণ্ডাৰে মানে যুদ্ধত পৰাজিত কৰাৰ কথা ভাবিছে, সেই অঞ্চলটোৱে যে এটা সভ্যতাৰ আৱিষ্কাৰৰ আৰম্ভণি হ'ব পাৰে, তেওঁ কিন্তু ৰিয়েলাইজ কৰিব পৰা নাছিল। তাৰপিছত কথা গ'ল, কেইবছৰমান গ'ল, 1832, 1832 চন পালেহি। আন এগৰাকী মানুহ আলেকজেণ্ডাৰ বাৰ্নেছ। আলেকজেণ্ডাৰ বাৰ্নেছে তেওঁ হৰপ্পা আহিলে। তেওঁ হৰপ্পাত ভ্ৰমণ কৰিবলৈ আহিলে, এগৰাকী ভ্ৰমণকাৰী আছিল তেওঁ। আহি তেওঁ পুৰণি ধ্বংসাৱশেষবিলাক পাইছে, বিভিন্ন সা সামগ্ৰী দেখিছে। কিন্তু তেওঁ মানে ৰিয়েলাইজ কৰিব নোৱাৰিলে যে এয়া এক আচলতে প্ৰাচীন সভ্যতাৰ অৱশেষ। তেওঁৰ ভ্ৰমণৰ বিষয়ে লিখিছে যে তেওঁ কি দেখিলে, কিন্তু হৰপ্পা সভ্যতা বা এটা যে সভ্যতাৰ মানে অৱশেষ ৰিমেইনছ, সেই কথা তেওঁ অনুধাৱন কৰিব নোৱাৰিলে। তাৰপিছত প্ৰায় 1850ৰ দশকত, বিশেষকৈ 1853 চনত আলেকজেণ্ডাৰ কানিংহাম নামৰ আন এগৰাকী মানুহ। এই আলেকজেণ্ডাৰ কানিংহাম আছিল ব্ৰিটিছৰ লগত কাম কৰা মানুহ। তেওঁ মূলতঃ মিলিটাৰী ইঞ্জিনিয়াৰ, মিলিটাৰী অভিযন্তা। কিন্তু তেওঁৰ প্ৰত্নতাত্ত্বিক বা পুৰাতাত্ত্বিক দিশটোৰ প্ৰতি আকৰ্ষণ এটা আছিল, আৰ্কিঅলজিৰ প্ৰতি তেওঁৰ আকৰ্ষণ এটা আছিল। তো আলেকজেণ্ডাৰ কানিংহামেও 1853 চন মানত এই ভগ্নাৱশেষবোৰ দেখা পালে। ওখ মানে টিলা টাইপৰ সেই সময়ত ভগ্নাৱশেষবোৰ দেখিলে। তেওঁ তথাপিতো কিন্তু ৰিয়েলাইজ কৰা নাই যে এইবোৰ বহুত বেছি পুৰণি হ'ব পাৰে। তাৰপিছত তেওঁ গুচি গ'ল। সেই বিষয়ে তেওঁ লিখিলে যে তেওঁ কিবা কিবি দেখিছে। কিন্তু শেষত তেওঁ পুনৰ আৰু এবাৰ আহিলে। এইবাৰ 1872 চনত, 1872, বহু বছৰ পিছত। আৰু এইবাৰ যেতিয়া তেওঁ আহিলে, এইবাৰ কিন্তু তেওঁ এটা নতুন তেওঁৰ ডেজিগনেশ্যন লৈ আহিলে। ডেজিগনেশ্যনটো হ'ল কি, তেওঁ সেইখিনি সময়ৰ ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালক, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ তেওঁ সঞ্চালক। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, ASI, 1861ত স্থাপন কৰা হৈছিল। আৰু প্ৰথমগৰাকী সঞ্চালক আছিল আলেকজেণ্ডাৰ কানিংহাম। HS ছেকেণ্ড ইয়েৰৰ কোনোবা এটা চেপ্টাৰত এই কথাখিনি আছে। এইবাৰো তেওঁ আহিলে। আহি কিন্তু তেওঁ এটা কথা লক্ষ্য কৰিলে যে তেওঁ আগৰবাৰ আহোঁতে যিবিলাক ওখ দ্বীপ দেখা পাইছিল, টিলা দেখা পাইছিল, ভগ্নাৱশেষ দেখা পাইছিল, ভঙা ইটা দেখা পাইছিল, সেইবিলাক মানে সেইখিনি সময়ত ৰেল লাইন নিৰ্মাণ কৰা অভিযন্তাবিলাকে বা ৰেল লাইনত কাম কৰা কণ্ট্ৰেক্টৰবিলাকে, অভিযন্তা ঠিক নহয়, কণ্ট্ৰেক্টৰবিলাকে তাৰ পৰা এই পুৰণি ভঙা চিঙা ইটাবিলাক নি ৰেল লাইনত দি আছে। ৰেল লাইন চাগে সকলোৱে দেখা পাইছে, ৰেল আলিত শিলৰ টুকুৰা থাকে, দুইফালে দুডাল লোহা থাকে আৰু দেখিছে সকলোৱে। তেতিয়া তেওঁ মানে অলপমান কথা আচৰিতো হ'ল, অলপ তেওঁৰ বেয়াও লাগিল। কিন্তু তাত তেওঁ কিবা কিবি আৱিষ্কাৰ কৰিলে, চিল আৱিষ্কাৰ কৰিলে, দেখা পালে কিছুমান ষ্ট্ৰেঞ্জ, অলপ আচৰিত ধৰণৰ লিখাৰ দৰে কিবা কিবি দেখা পালে। তথাপিতো তেওঁ কিন্তু ৰিয়েলাইজ নকৰিলে যে এয়া এক প্ৰাচীন সভ্যতাৰ নিদৰ্শন হ'ব পাৰে। এতিয়া হৰপ্পা যে আচলতে এক প্ৰাচীন সভ্যতা, তাৰ নিদৰ্শন হয়, সেই কথাটো আৱিষ্কাৰ হওঁতে আৰু কিছু বছৰ লাগিল। কিছু বছৰ মানে ভালেখিনি বছৰ কথা গ'ল। মাজে মধ্যে অলপ চলপ সেই বিষয়ে আলোচনা হৈ আছে। শেষত 1920 চন পালেহি, 1920। দয়াৰাম চাহানী নামৰ এগৰাকী মানুহ, এগৰাকী প্ৰত্নতাত্ত্বিক, তেওঁৰ নেতৃত্বত হৰপ্পাত খনন কাৰ্য চলিলে। আৰ্কিঅলজিষ্টসকলে খনন কাৰ্য চলায়। নিৰ্দিষ্ট পদ্ধতি কিছুমান আছে, ডাইৰেক্ট মাটি খান্দি নিদিয়ে আৰু জেচিবিৰে মাটি খন্দাৰ দৰে পদ্ধতি কিছুমান আছে, সেই পদ্ধতিৰে তেওঁলোকে খনন কাৰ্য চলায়। আৰু খনন কাৰ্য চলাই হৰপ্পাৰ কিছু অৱশেষ আৱিষ্কাৰ কৰিলে। তাৰপিছত সেই প্ৰায় একে সময়তে, পিছত বুলি ক'লে ঠিক ভুল হ'ব, একে সময়তে প্ৰায় 1921 চনত RD বেনাৰ্জী, ৰাখালদাস বেনাৰ্জী, তেওঁ মহেঞ্জোদাৰোত খনন কাৰ্য চলালে। মহেঞ্জোদাৰোত তেওঁ কেতবোৰ বিশেষ ঘৰৰ অৱশিষ্ট পালে। দ্য গ্ৰেট বাথ বুলি যিটো আমি পাইছোঁ আগতে, দ্য গ্ৰেট বাথ আৱিষ্কাৰ কৰিলে। আৰু তেতিয়ালৈকে ধাৰণা এটা হ'বলৈ আৰম্ভ কৰিছে। আৰ্কিঅলজিৰ লগত জড়িত আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টে এটা কথা ৰিয়েলাইজ কৰিছে যে এয়া আচলতে
এক পুৰণি সভ্যতা। আৰু অৱশেষত 1924ত সেই সময়ৰ ASIৰ বা আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ সঞ্চালক প্ৰধান জন মাৰ্শ্বেলে ঘোষণা কৰিলে যে এই এক প্ৰাচীন সভ্যতাৰ অৱশেষ। কিমান প্ৰাচীন সেইটো অলপ মানে সেই সময়ত সঠিক হোৱা নাই, বাট অতি প্ৰাচীন যে সেই সময়ত ভাৰতবৰ্ষৰ সমাজ জীৱনৰ বিষয়ে মানুহে যিমানবোৰ কথা জানে তাতকৈও যে প্ৰাচীন, সেই কথাটো 1924ত ঘোষণা কৰা হ'ল যে এটা নতুন সভ্যতা, এক নতুন মানে এক প্ৰাচীন উন্নত সমাজ ব্যৱস্থা যে সেই অঞ্চলটোত আছিল, সেই কথাটোৰ ঘোষণা হ'ল 1924ত জন মাৰ্শ্বেলে কৰিলে। এইখিনি হ'ল ঘোষণাৰ লগত জড়িত কাহিনী। এতিয়া এটা প্ৰশ্ন আমি নিজকে সুধিব পাৰোঁ যে ইয়াৰ আৰম্ভণি কেনেকৈ হ'ল? সভ্যতা এটা, সমাজ এখন যে গঢ়ি উঠে, সভ্যতা বুলি কওঁতে আমি উন্নত সমাজ বুজাই আছোঁ ইয়াতে, মূলতঃ বিভিন্ন দিশৰ পৰা উন্নত সমাজ। এই সমাজখন যে গঢ়ি উঠিছে, কেনেকৈ উঠিছে? হঠাৎ উঠা নাই কিন্তু, সময় লাগিছে। সময় মানে এবছৰ দুবছৰ নহয়, 1000 বছৰীয়া পৰিক্ৰমা, দীঘলীয়া সময়। বহুতে বিভিন্ন ধৰণে হৰপ্পা সভ্যতাৰ বিষয়ে কয়। জন মাৰ্শ্বেলে কোৱা মতে, তেওঁৰ মতে যে ভাৰতৰ মাটিতেই এই সভ্যতাৰ জন্ম হৈছে, ইয়াত কোনো বিশেষ প্ৰভাৱ পৰা নাই। আৰু সেইকাৰণে মই এটা শব্দ ব্যৱহাৰ কৰিছোঁ, ই এক খিলঞ্জীয় সভ্যতা। ভাৰতৰ মাটি, ভাৰত মানে আচলতে ভাৰত কৈ আছোঁ, ভাৰত উপমহাদেশ। কাৰণ সেইখিনি সময়ৰ ভাৰত উপমহাদেশৰ কথা আমি কৈ আছোঁ। বৰ্তমান হৰপ্পা সভ্যতাৰ যিবিলাক মূল কেন্দ্ৰ বেছিভাগেই মানে ভাৰত, পাকিস্তান আৰু আফগানিস্তান এই অঞ্চলটোত সিঁচৰতি হৈ আছে। তো প্ৰথম যিটো থিয়ৰী তেওঁ দিলে যে এয়া এক খিলঞ্জীয় সভ্যতা। দ্বিতীয় কথাটো হ'ল, বহু লোক আছিল, বহু পণ্ডিত আছিল, যিসকলে কৈছে যে হৰপ্পা সভ্যতাৰ বিকাশত বাহিৰৰ সভ্যতাৰ প্ৰভাৱ আছে। বাহিৰৰ সভ্যতা মানে কি? হৰপ্পা সভ্যতাৰ প্ৰায় সমসাময়িক সভ্যতা আছিল মেছ'পটেমিয়া সভ্যতা। উদাহৰণস্বৰূপে EJH মেকেই, DH গৰ্ডন, SN ক্ৰেমাৰ, তেওঁলোকে কৈছিল যে মেছ'পটেমিয়াৰ পৰা মানুহৰ প্ৰব্ৰজন ঘটিছিল এই অঞ্চলটোলৈ, মেছ'পটেমিয়া অঞ্চলটোৰ পৰা। আৰু তেওঁলোকেই আচলতে এই অঞ্চলটোত তেওঁলোকৰ ধৰণে এক উন্নত জীৱন যাপন প্ৰণালী আৰম্ভ কৰিছিল। আৰু লাহে লাহে সি এক বিস্তৃত অঞ্চল জুৰি সভ্যতাৰ ৰূপ ল'লে। কিন্তু মৰ্টিমান হুইলাৰ নামৰ ব্যক্তিগৰাকীয়ে কৈছিলে, তেওঁ কৈছিলে যে মানুহৰ প্ৰব্ৰজন ঘটা নাই, প্ৰব্ৰজন ঘটিছে আইডিয়া, ধাৰণা। মানে এটা সভ্যতা কেনেকুৱা হ'ব লাগে, এক উন্নত সমাজ কেনেকুৱা হ'ব লাগে, সেই ধাৰণাটো আমদানি কৰা হৈছিল। ভাৰতবৰ্ষৰ মানুহে এই হৰপ্পা সভ্যতাৰ এই লোকসকলে, ভাৰত উপমহাদেশৰ লোকসকলে সেই ধাৰণাটো আমদানি কৰিছিল। আইডিয়া খুব ইম্পৰ্টেণ্ট বস্তু, আইডিয়াৰ আমদানি কৰিছিল। এই দুটা কথা আমি গম পালোঁ, বিদেশী সভ্যতাৰ প্ৰভাৱ আৰু এটা হ'ল খিলঞ্জীয় সভ্যতা বুলি ধাৰণা, দুটা থিয়ৰী। লগতে এটা যুক্তিয়ে এইখিনিতে দিয়া হয়, বহুতে ক'ব খুজিছে যে আচলতে হৰপ্পা আৰু মেছ'পটেমিয়া সভ্যতাৰ আমি ডাইৰেক্ট লিংক এটা দিব নোৱাৰোঁ, প্ৰত্যক্ষ সম্পৰ্ক বুলি আমি ক'ব নোৱাৰোঁ। ৰাতি ৰেকৰ্ডিং কৰি আছোঁ গতিকে জেঠীৰ মাত। আমি প্ৰত্যক্ষ সম্পৰ্ক বুলি ক'ব নোৱাৰোঁ। ইয়াৰ কাৰণ কিছুমান আছে। যে মেছ'পটেমিয়া সভ্যতাত এটা কথা ঠিক, যে মেছ'পটেমিয়া সভ্যতাত নগৰ ব্যৱস্থাৰ বিকাশ হৰপ্পা সভ্যতাতকৈ আগত হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয়, বা আমি ক'ব নোৱাৰোঁ, যুক্তি দৰ্শাব নোৱাৰোঁ যে হৰপ্পা সভ্যতাত মেছ'পটেমিয়াৰ নগৰীকৰণৰ প্ৰভাৱ আছে। মেছ'পটেমিয়াৰ নগৰীকৰণৰ যিটো পদ্ধতি, নগৰীকৰণ পদ্ধতিৰ প্ৰভাৱ আছে। কাৰণ এইকাৰণে ক'ব নোৱাৰোঁ, দুয়োটা সভ্যতাৰ মাজত কেতবোৰ স্পষ্ট পাৰ্থক্য আছে। প্ৰথম কথা, মেছ'পটেমিয়াত থকা যিটো লিপিশৈলী, স্ক্ৰিপ্ট, সেইটো হৰপ্পাতকৈ বেলেগ। দ্বিতীয় কথা, ব্ৰঞ্জৰ ব্যৱহাৰ মেছ'পটেমিয়াত বেছি, হৰপ্পাত ব্ৰঞ্জৰ ব্যৱহাৰ আছে কিন্তু কম। তৃতীয় কথা, নগৰৰ যিটো পৰিকল্পনাৰ আৰ্হি হৰপ্পাতকৈ বেলেগ আছিল। আমি যদি নগৰভেদে অঞ্চলবিলাক চাওঁ, গুৱাহাটী, মুম্বাই, বৰ্তমান সময়ৰ কথা কৈছোঁ, বেংগলোৰ বা অন্যান্য কেতবোৰ, সকলোৰে বিল্ডিং ষ্টাইলবিলাক, ষ্ট্ৰাকচাৰবিলাক বেলেগ বেলেগ। পাহাৰীয়া অঞ্চলৰ নগৰবিলাকৰ বিল্ডিং ষ্ট্ৰাকচাৰ বেলেগ হ'ব, নগৰৰ পৰিকল্পনাটো বেলেগ হ'ব। মেছ'পটেমিয়া আৰু হৰপ্পাৰ মাজতো নগৰ পৰিকল্পনাৰ আৰ্হি বেলেগ বেলেগ আছিলে। নম্বৰ 4, হৰপ্পাৰ তুলনাত তাত থকা নলা নৰ্দমাৰ ব্যৱস্থা ব্যাপক আছিল, বেছি আছিল। গতিকে এই পাৰ্থক্যকেইটাৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে বিদেশী সভ্যতাৰ প্ৰভাৱ থকাৰ যিটো কনচেপ্ট দিয়া হয়, সেইটো আমি সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিম। এই গোটেই কথাবিলাক এটা
গৱেষণাৰ বিষয়, গৱেষণা চলি আছে। বহু পণ্ডিতে বিশ্বাস কৰিব যে বিদেশী প্ৰভাৱ আছে, বহু পণ্ডিতে বিশ্বাস নকৰে যে বিশ্বাস নকৰে এই কথাটো, বা ক'ব খোজে যে ই খিলঞ্জীয় সভ্যতা। কিন্তু যি নহওক, আমি যদি অলপমান আগুৱাই যাওঁ, তো আচলতে হৰপ্পা সভ্যতাৰ বিকাশৰ আগৰ স্তৰ এটা বিচাৰিবলৈ গ'লে বেলুচিস্তানত 7ম সহস্ৰাব্দৰ কৃষি আৰু স্থায়ী বসতিৰ আৰম্ভণিৰ কথা উল্লেখ কৰিব লাগিব। এতিয়া যেতিয়াই কৃষি আৰম্ভ হ'ল, আমি এই বিষয়ে পঢ়িছোঁ ক'ৰবাত নহয় ক'ৰবাত, স্কুল লেভেলতে হওক চাগে, নিশ্চয় পঢ়িছোঁ। খেতিৰ আৰম্ভণিৰ পিছত মানুহে স্থায়ীভাৱে থাকিবলৈ ল'লে। স্থায়ীভাৱে যেতিয়া থাকিবলৈ ল'লে, তেওঁলোকে লাহে লাহে জীৱন প্ৰণালীৰ পদ্ধতি উন্নত কৰি গৈ থাকিল। ভাৰতবৰ্ষৰ উপমহাদেশৰ ক্ষেত্ৰত, ভাৰত উপমহাদেশৰ ক্ষেত্ৰত বেলুচিস্তানত প্ৰথম অৱস্থাতে এই খেতিৰ আৰম্ভণি হ'ল, স্থায়ী বসতিৰ আৰম্ভণি হ'ল। গতিকে পৰৱৰ্তী সময়ত সেই স্থায়ী বসতিৰ পৰাই লাহে লাহে এক উন্নত জীৱন প্ৰণালী গঢ়ি উঠিল। সিন্ধু নদীৰ আশে পাশে গঢ়ি উঠিল আৰু সিন্ধু নদীৰ পৰা দূৰৈতো গঢ়ি উঠিল। আৰু পৰৱৰ্তী সময়ত কেইবা হাজাৰ বছৰ পিছত সেয়াই গৈ গৈ হয়তো এটা উন্নত সভ্যতাৰ ৰূপ পাইছিল। এতিয়া আমি হৰপ্পা সভ্যতাৰ সময়ক্ৰম আৰু স্তৰ বুলি চাওঁ। হৰপ্পা সভ্যতা এনেকুৱা নহয় যে এইখিনি সময়তে সভ্যতাটো আছিল। ছাপ'জ 2000 বছৰৰ পৰা 3000 বছৰৰ ভিতৰত, 2000 খ্ৰীষ্টপূৰ্বৰ পৰা 3000 খ্ৰীষ্টপূৰ্ব, এনেকুৱাকে আমি ক'ব নোৱাৰো যে এইখিনি সময়তে আছিলে। ই লাহে লাহে বিকাশ ঘটিছে। মানুহৰ জীৱন প্ৰণালীৰ বিকাশটো হঠাৎ ছাডেনলি চেঞ্জ হৈ নাযায়, সময় লাগিব। সেই সময়টো লৈছে। হৰপ্পা সভ্যতাৰ ক্ষেত্ৰতো আমি সেইটো দেখা পাওঁ। সেইকাৰণে পণ্ডিতবিলাকে হৰপ্পা সভ্যতাৰ বিষয়ে অধ্যয়ন কৰি মূলত তাক 3টা ভাগত ভাগ কৰিছে। এটা হ'ল প্ৰি হৰপ্পা বা আৰ্লি হৰপ্পা, আদি হৰপ্পা, প্ৰাক হৰপ্পা। হৰপ্পাৰ আচল উন্নত পৰ্যায়টো অহাৰ আগৰখিনি। তাৰপিছত এটা হ'ল মেচিউৰ হৰপ্পা, মাজৰ সময়খিনি, যিখিনি সময়ত সম্পূৰ্ণ এক অত্যন্ত উন্নত ব্যৱস্থা এটা আছিলে, জীৱন প্ৰণালী আছিলে, ঘৰ দুৱাৰ ইত্যাদি ইত্যাদি। আৰু লাহে লাহে যেতিয়া সেইবিলাক ধ্বংস হ'বলৈ ধৰিলে, লাহে লাহে এখনকে চহৰবিলাক বিভিন্ন কাৰণত ধ্বংস হৈ গ'ল, নোহোৱা হৈ গ'ল, সেইখিনি সময়ক কোৱা হৈছে লেট হৰপ্পা। তো মই ধৰি লৈছোঁ, সম্ভৱতঃ আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে কিছু ধাৰণা কৰিব পাৰিছে। এইখিনিতে আৰু এটা কথা কওঁ, কিতাপ পঢ়াটো খুব জৰুৰী। ছাত্ৰ ছাত্ৰীসকলে কিন্তু কিতাপ পঢ়িবই লাগিব। ইউটিউব ভিডিঅ' চাই বহুত বেছি লাভ হ'ব বুলি মই আশা নকৰোঁ যদিও, এইখিনি ভিডিঅ' দিয়াৰ কাৰণটো এইটোৱে যে বহু ছাত্ৰ ছাত্ৰীক কেতিয়াবা ক্লাছত কিছুমান কথা তেওঁলোকে মিছ কৰে। চ' যাতে ভিডিঅ' কেইটা চাই কিছু আইডিয়া পাব পাৰে, সেইকাৰণেহে দিছোঁ। তেওঁলোকে কিন্তু কিতাপ পঢ়াটো মাষ্ট। কিতাপ অবিহনে নহ'ব একো। এতিয়া এটা কথা লৈ আহোঁ, বিস্তৃতি। এতিয়া হৰপ্পাতেতো অকল হৰপ্পা সভ্যতাটো নাই, এটা বৃহৎ অঞ্চল জুৰি এই সভ্যতা, সেই উন্নত জীৱন প্ৰণালীৰ প্ৰমাণ পোৱা যায়। ক'ত ক'ত আছিল? ইয়াৰে মেপ এখন মই দিছোঁ। মেপখন যদি চাওঁ, ইয়াত যিটো অলপ গ্ৰে কালাৰৰ দাগ এটা আছে, সেই গোটেই অঞ্চলটো, সমগ্ৰ অঞ্চল জুৰি হৰপ্পা সভ্যতাৰ উপস্থিতি দেখা যায়, উন্নত জীৱন প্ৰণালীৰ উপস্থিতি দেখা যায়। এইখন হ'ল আকৌ মেচিউৰ হৰপ্পাৰ মেপ। প্ৰি হৰপ্পাৰো অলপ বেলেগ হ'ব, মই মেপখন বিচাৰি নাপালোঁ কাৰণে দিয়া নাই। ধাৰণা এটা নিশ্চয় হৈছে মেপখন চাই পেলাই ভালদৰে। অ'কে, টাইম ফ্ৰেমটো চাই ল'লে হ'ল। 2600ৰ পৰা 1900ৰ ভিতৰত, তো 1000 বছৰতকৈও প্ৰায় কম। এইখিনি হ'ল মেচিউৰ্ড, পৰিণত হৰপ্পা। এতিয়া মহেঞ্জোদাৰোৰ এটা ছবি মই তুলিছিলোঁ দুদিনমান আগৰ, গুগল মেপৰ পৰা মই লৈছোঁ এইটো। তো বৰ্তমান আমি চালে মোটামুটিকৈ এনেকুৱা এটা চিটুৱেশ্যন মহেঞ্জোদাৰোত আছে। মহেঞ্জোদাৰো বৰ্তমান পাকিস্তানত আছে। তো আৰ্লি হৰপ্পান ফেজ বুলি ক'লে প্ৰায় 3200 খ্ৰীষ্টপূৰ্বৰ পৰা 2600 খ্ৰীষ্টপূৰ্বলৈ বুজায়। অৱশ্যে এই ফেজটো একেবাৰে ফিক্স নহয় যে এনেকুৱাই হ'ব, এইটো ইফাল সিফাল অলপ হ'ব পাৰে। কেতবোৰ গুৰুত্বপূৰ্ণ স্থান, বালাকোট পাকিস্তানত আছে, আমৰি পাকিস্তানত আছে হিন্দু প্ৰদেশত, কোটডিজি পাকিস্তানত আছে বৰ্তমান, দেৰাজাত অঞ্চল, এইবিলাক দেৰা ইছমাইল খান পাকিস্তানত আছে, তাৰপিছত ৰহমানধেৰি পাকিস্তানত আছে, চৰাইখোলা তক্ষিলা পাকিস্তানত আছে, কুনাল, ৱানাৱলী, ৰাখিগাড়ী এইবিলাক ভাৰতবৰ্ষৰ হাৰিয়ানাত আছে, ধোলাভিৰা গুজৰাটত আছে। তো এইবোৰ হ'ল প্ৰি হৰপ্পান ফেজৰ কিছুমান অঞ্চলৰ উদাহৰণ। ইয়াৰে কিছু অঞ্চলত আকৌ মেচিউৰ হৰপ্পাও লক্ষ্য কৰা হৈছিলে। কিছু অঞ্চল পৰৱৰ্তী সময়ত বেছি উন্নত পৰ্যায়লৈ গুচি গৈছিল। তো মেচিউৰ হৰপ্পাৰ কেতবোৰ ছাইট আমি ইতিমধ্যে জানো যে হৰপ্পা, মহেঞ্জোদাৰো, কালিবাংগান, হৰপ্পা আৰু মহেঞ্জোদাৰো পাকিস্তানত আছে, কালিবাংগান ৰাজস্থানত আছে, তাৰপিছত
ৰোপাৰ ৰংপুৰ বুলিও কয়, চণ্ডীগড়ৰ কাষত আছে, চানহুদ আৰু পাকিস্তানত আছে, সিন্ধু প্ৰদেশ, চাৰ্টোঘাই আফগানিস্তানত আছে, মেহৰগড় বেলুচিস্তানৰ ফালে আছে। তো এই গোটেই এটা বৃহৎ অঞ্চল আচলতে, এটা বৃহৎ অঞ্চল আগুৰি আছে হৰপ্পা সভ্যতাৰ মানে অৱশেষবিলাকে, বা এই বৃহত্তৰ অঞ্চলত আচলতে এটা সভ্যতা গঢ়ি উঠিছিলে। আৰু এতিয়ালৈকে প্ৰায় 1000তকৈ বেছি, মানে অলমষ্ট 1022টা, বেছিও হ'ব পাৰে কেইটামান, এতিয়ালৈকে ৰিচাৰ্চ চলিয়ে আছে। প্ৰায় 1022টা এনেকুৱা অঞ্চল আৱিষ্কাৰ হৈছে য'ত সেই হৰপ্পা সভ্যতাৰ দৰে এক উন্নত জীৱন প্ৰণালী দেখিবলৈ পোৱা গৈছে। তাৰে প্ৰায় 406টা পাকিস্তানত আছে, 616টা ভাৰতবৰ্ষত আছে, মানে সেই অঞ্চলবিলাক, সেই ছাইটছবিলাক। আৰু প্ৰায় 97টাহে, কিন্তু ইমানবিলাক অঞ্চলৰ ভিতৰত প্ৰায় 97টা অঞ্চলে তাতহে আচলতে প্ৰকৃতাৰ্থত খনন কাৰ্য হৈছে, তাৰ বিষয়ে ভালদৰে ষ্টাডি কৰা হৈছে। তো পৰৱৰ্তী সময়ত আৰু নতুন নতুন ষ্টাডি হ'লে হৰপ্পা সভ্যতাৰ বিষয়ে আৰু নতুন নতুন কথা ওলাব। হৰপ্পা সভ্যতাৰ বিষয়ে থকা কিছুমান ধাৰণা আমাৰ বহু মানুহে মানে বহু বছৰ আগতে পঢ়া ধাৰণাবিলাক লৈয়ে আছে এতিয়াও। তো সেই ধাৰণাবিলাক আমি কিতাপ পত্ৰ পঢ়ি থাকিলে, নতুন নতুন ৰিচাৰ্চবিলাক পঢ়ি থাকিলে সলনি হ'ব। আৰু বিশেষকৈ এনচিয়েণ্ট ইণ্ডিয়াৰ বিষয়ে যিবিলাক মানুহে গৱেষণা কৰে, তেওঁলোকৰ মাজত এই ধাৰণাটো বেছি ভাল হ'ব। আমি যিহেতুকে এই ভিডিঅ'টো মূলত ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক, গতিকে সেই ৰিচাৰ্চৰ পৰ্যায়লৈ মই যোৱা নাই। তো মেপখন মই দি দিছোঁ ইয়াতে আকৌ। ইয়াত দেখিবলৈ পোৱা গৈছে, প্ৰথমতে ভাৰতবৰ্ষ তলৰ ফালে, তাৰপিছত মাজত পাকিস্তান, ওপৰৰ ফালে আফগানিস্তান। এই পাকিস্তান, আফগানিস্তান, ভাৰতবৰ্ষ এইটো অঞ্চল জুৰি হৰপ্পা সভ্যতা আছে। আৰু ইয়াতে আৰু এখন মেপ দি দিছোঁ, ব্ৰিটিছ ইণ্ডিয়া, প্ৰায় 1900 চনৰ এটা মেপ, এখন মেপ। ইয়াতে যদি অলপ ভালদৰে মন দিয়া যায়, দেখিবলৈ পোৱা যাব সীমা এটা আছে ভাৰতবৰ্ষৰ, মানে এতিয়াৰ সীমা এটা আছে। চ' এই অঞ্চলটো পাঞ্জাৱ, দেন আফগানিস্তান, এই গোটেই অঞ্চলটো সেইখিনি সময়ত ব্ৰিটিছ ইণ্ডিয়া, ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষ। আমি আচলতে যেতিয়া হিষ্ট্ৰী পঢ়ি থাকোঁ, আচলতে কেতিয়াবা মেপৰ সীমাবিলাক, আচলতে বাউণ্ডেৰিজবিলাক আমাৰ মনৰ পৰা আঁতৰাই পেলাব লাগিব। আৰু আঁতৰাই পেলালেহে আমাৰ হিষ্ট্ৰীৰ বুজাটো বেছি মানে সঠিক হ'ব। অকল বাউণ্ডেৰী ৰাখি আচলতে আমি হিষ্ট্ৰী পঢ়িব নোৱাৰোঁ। কেতিয়াবা চাপ'জ আমি ভাৰতবৰ্ষৰ কথা পঢ়ি আছোঁ, হৰপ্পাৰ কথা পঢ়ি আছোঁ, আমি যদি ভাবোঁ যে মানে বাউণ্ডেৰীৰ সিফালে পাকিস্তান, আমি সেইখিনি নপঢ়োঁ, অকল ভাৰতৰ হৰপ্পাখিনিয়ে পঢ়িম, ভাৰতত থকা ছাইটছখিনিয়ে পঢ়িম, তেতিয়া আমাৰ হিষ্ট্ৰিকেল আণ্ডাৰষ্টেণ্ডিংটো ভুল হ'ব, আধৰুৱা হ'ব। আৰু সেইকাৰণে আমি এইখিনি সময়ত এই মেপ বা বাউণ্ডেৰীজবিলাক মনৰ পৰা ওলাই দিব লাগিব। যি নহওক, এতিয়া আমি আহি গৈছোঁ শেষৰ ফালে। মই প্ৰথমতে এটা ক্লু দিছিলোঁ যে নামাকৰণটো কি হ'ব। এতিয়া হৰপ্পা সভ্যতা বিভিন্ন ধৰণে কোৱা হয়। বহুতে কয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। কিয় ইণ্ডাছ ভেলী কয়? প্ৰথম যিটো ছাইট আছিলে হৰপ্পা, প্ৰথম আৱিষ্কাৰ হ'ল তেতিয়া হৰপ্পাখন সিন্ধু নদীৰ পাৰত। বহুতে ক'লে যে আচলতে যিহেতুকে হৰপ্পা, মহেঞ্জোদাৰো বা বেছিভাগ ছাইটছ আচলতে আৰম্ভণিৰে সিন্ধু নদীৰ পাৰত পোৱা গ'ল। বহুতে ক'লে আচলতে সিন্ধু সভ্যতা নামটো দিব পাৰি, সিন্ধু নদী উপত্যকা সভ্যতা। তাৰপিছত বহুতে ক'লে আচলতে আমি সিন্ধু নদী বুলি কোৱাতকৈ সিন্ধু সৰস্বতী বুলি ক'ব লাগে, কাৰণ সৰস্বতী নামৰ এখন নদী বেদত তাৰ মানে ৰেফাৰেঞ্চ আছে, যদিও সৰস্বতী নদীখন পাবলৈ নাই। বহুতে ক'লে সিন্ধু সৰস্বতী বুলি ক'ব পাৰি। এইটো বিতৰ্কিত কথা হৈ গ'ল, সিন্ধু কম নে অকল সিন্ধু সৰস্বতী কম। আৰু আমি যদি অকল সিন্ধু নদী উপত্যকা বুলি কওঁ, তেতিয়াহ'লে কিছুমান অঞ্চল আছে যিবোৰ সিন্ধু নদীৰ পৰা বহু দূৰত, সেইবিলাকো হৰপ্পা সভ্যতাৰ অংশ। সেইবিলাকো হৰপ্পা, সেই অঞ্চলবিলাকো মানে সেই সময়ৰ উন্নত জীৱন প্ৰণালীৰ লগত মিল আছে, একে সভ্যতাৰ অংশ। গতিকে নামটো কি হ'ব? তেতিয়া বহুতে ক'লে নহয়, আচলতে আমি এটা কাম কৰোঁ, মানে কাম কৰিব পাৰি, সকলোৰে মতামত বেলেগ বেলেগ। মই জাষ্ট অলপ কাহিনীৰ দৰে কথাটো কৈছোঁ। যিহেতুকে হৰপ্পাখন প্ৰথমতে আৱিষ্কাৰ হৈছে, গতিকে হৰপ্পাৰ নামেৰেই সভ্যতাটোৰ নামাকৰণ কৰা হওক হৰপ্পা সভ্যতা। গতিকে সেইকাৰণে আমি ক'ৰবাত হৰপ্পা সভ্যতা দেখা পাওঁ, ক'ৰবাত সিন্ধু সভ্যতা দেখা পাওঁ। তো আৰু অন্যান্য বহুত যুক্তি আছে, মই চমুকৈ এইখিনি ক'লোঁ। যিয়েই নহওক, আমি হৰপ্পা বা সিন্ধু সভ্যতা যিয়েই নকওঁ, আমি সেই কথাটোকে বুজোঁ, মানে একেটা কথাকেই বুজোঁ যে এইখন আচলতে সেই সভ্যতাটো, যিটো সভ্যতা সিন্ধু নদীৰ পাৰত আৰু লগতে অন্যান্য অঞ্চলত আছে, আৰু বৰ্তমানৰ ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ এটা অঞ্চল জুৰি বিস্তৃত হৈ আছে। গতিকে এইখিনি হ'ল সিন্ধু সভ্যতাৰ বিষয়ে এক ধৰণৰ আৰম্ভণি। পৰৱৰ্তী সময়ত মানে নেক্সট ভিডিঅ'টোত আমি সিন্ধু সভ্যতা বা হৰপ্পা সভ্যতাৰ
কেতবোৰ সাধাৰণ বৈশিষ্ট্য জেনাৰেল ফিচাৰ্ছ কিছুমান কেৰেক্টাৰিষ্টিক্স কিছুমান আলোচনা কৰিম কৰবাত আমি পাইছোঁ অলৰেডি আমি জানোও হয়তো উন্নত সভ্যতা আছিল নলা নৰ্দমা আছিল ভাল ভাল ঘৰ দুৱাৰ আছিল ইত্যাদি ইত্যাদি সেইখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত ইমানতে শেষ কৰিছোঁ থেংক ইউ